3 অক্টোবৰ এতিয়া প্ৰায় ৰাতিপুৱা 3:30 বাজিছে এইফালে ভণ্টিয়ে কৰি আছে পূজা আৰু এজনী হৈছে মোৰ 2 নম্বৰ ভণ্টি পম্পী তাইৰ ঘৰ গুৱাহাটী পাঞ্জাবাৰীত হয় তাইৰ ঘৰৰ পৰা মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আমি দুজনী যাবলৈ ওলাইছোঁ মুম্বাইলৈ কিয় যাম কি কথা সকলোখিনি জনাম সকলোৱে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ ইয়াত তাইৰ ঘৰৰ পৰা তললৈ নামি আহি আছোঁ ভনীজয়ে আমাক এয়াৰপৰ্টলৈকে থ'বলৈ আহিল 4:45 মানত আমি আহি এয়াৰপৰ্ট পাই গ'লোঁ 6 বজাত আমাৰ ফ্লাইট আছে এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ কাৰণ আধা ঘণ্টামান সময় চেক কৰোঁতে কিবা কৰোঁতে এইবিলাকতে গুচি যায় আৰু অৱশেষত 6 বাজিল আমি ফ্লাইটত উঠিলোঁ আৰু ছিট বিচাৰি গৈ আছোঁ 34 আৰু 35 নম্বৰ আমাৰ ছিট নম্বৰ আৰু এই সকলোখিনি সম্ভৱ হৈছে পাপা আৰু হাজবেণ্ডৰ বাবে বিয়াৰ আগতে পাপাই আমাক বহুত সাহস দিছিল আৰু আমাৰ 4জনী ছোৱালীকে নিজৰ কামবোৰ নিজে নিজে কৰিব দিছিল সৰুৰ পৰাই আমাক তেনেকৈ শিকাইছিল বিয়াৰ পিছত হাজবেণ্ডে আৰু পাপাৰ কাৰণে ইমানখিনি সম্ভৱ হৈছে আমি দুজনী অকলে আহিব পাৰিছোঁ মুম্বাইলৈকে আৰু এইফালে ঘৰৰ পৰা কেক বিস্কুট জুচ এইবোৰ লৈ আহিছোঁ আগতে আনিব নিদিছিল আজিকালি আনিব দিয়া কাৰণ ফ্লাইটত বস্তুবোৰৰ বহুত দাম এয়া আমি মুম্বাই পাই গ'লোঁ আহি এতিয়া লেণ্ডিং কৰিব আৰু বেছি সময় নাই প্ৰায় 9মান বজাত আমি আহি এয়াৰপৰ্ট পাই গ'লোঁ এয়া ফ্লাইটৰ পৰা নামিবৰ সময় হৈ গ'ল আহি আছোঁ বাহিৰলৈকে দুইজনী এইফালে অকণমান আপোনালোকক মুম্বাই এয়াৰপৰ্টটো দেখুৱাই দিম এয়া বৰ ধুনীয়া এয়াৰপৰ্টটো কিন্তু ইমান ডাঙৰ তাতে মানুহ হেৰালে সহজে বিচাৰি পোৱা টানেই হ'ব আৰু আমাৰ বাবে আগতীয়াকৈ ওলা বুক কৰি থোৱাই আছিল ওলা লৈ আমি এতিয়া যাম ধীৰুভাই আম্বানী হস্পিটেল কোকিলাবেন হস্পিটেল তালৈকে গৈ আছোঁ দুজনীৰে কিবা কিবি দেখুৱাব লগাই আছে এয়া আমি আহি পাই গ'লোঁ ধীৰুভাই আম্বানী কোকিলাবেন হস্পিটেল এয়াৰপৰ্টৰ পৰা বহুত বেছি দূৰ নহয় আধা ঘণ্টাৰ ৰাস্তা হয় আৰু আমি 10 বজাত আহি পাই গ'লোঁ হস্পিটেল 10:30 বজাত ভণ্টিৰ এপইণ্টমেণ্ট আছে আৰু 11:30 বজাতো তাইৰ আছে আৰু আবেলি মোৰ 2জন ডক্টৰৰ আছে এইফালে অকণমান দেখুৱাই দিছোঁ এয়া তাইৰ এপইণ্টমেণ্ট হৈ গ'ল ডক্টৰে চালে আৰু এইফালে আমি দুপৰীয়া এতিয়া খাব লৈছোঁ হস্পিটেলৰ কেণ্টিনত একদম চিম্পল ভাত খাইছোঁ পনীৰৰ তৰকাৰী দাইল ভাত আৰু মিঠাই এটা দিছে লগত এয়া চাচ দিছে লগত আৰু খাই লৈ এইফালে ৱেইটিং ৰুমত ৰখি আছোঁ ৱেইটিং ৰুমটো দেখিছেনে ইমান ধুনীয়া কাৰণ আবেলি মোৰ এপইণ্টমেণ্ট আছে 3:30 আৰু 4:30 দুজন ডক্টৰ আছে এজন হৈছে মোৰ গেষ্ট্ৰলজিষ্ট মোৰ অকণমান 3 বছৰমান আগতে লিভাৰ প্ৰব্লেম হৈছিল মই তেওঁক দেখাইছিলোঁ এতিয়া সম্পূৰ্ণ সুস্থ মোক এবাৰ চেকআপত আহিব দিছিল সেইকাৰণে আহিলোঁ আৰু মোৰ অকণমান এলাৰ্জি প্ৰব্লেম আছে বেলেগ একজন ডক্টৰক দেখুৱালোঁ আৰু দেখুৱা মেলি হৈ গ'ল ব্লাড দি থৈ আহিলোঁ পিছদিনাখন আকৌ আমি যাব লাগিব আৰু এতিয়া আমি আহি আছোঁ হোটেললৈকে হোটেল আমাৰ বুক কৰি থোৱাই আছে হোটেল জিঞ্জাৰ তাজ জিঞ্জাৰখন অকণমান আপোনালোককো গধূলি সময়খিনি দেখুৱাই দিছোঁ এতিয়াহে 6:30 বাজিছে এতিয়া ইয়াত সন্ধিয়া হোৱাই নাই প্ৰায় এয়া আমি আহি হোটেল জিঞ্জাৰ পাই গ'লোঁ ওলা এখন বুক কৰি আহিলোঁ আমি তাৰ পৰা আৰু চেক টেক কৰি এইফালে আমি হোটেললৈকে সোমাই গৈ আছোঁ এইটো হৈছে আমাৰ ৰুমটো অকণমান আপোনালোকক দেখুৱাই দিছোঁ বৰ ধুনীয়া ৰুমটো 3 দিনৰ কাৰণে আমি ৰুমটো বুক কৰিছোঁ এইখন বিচনাখন এইফালে এখন সোফা আছে আৰু দেখিছেনে ৰুমটো ইমান ধুনীয়া দেখিয়ে ভাল লাগি যায় এইফালে চাহ তাহ খাব পৰা যায়
আৰু আমি অলপ ফ্ৰেছ হৈ আহি ওচৰতে এখন হোটেলত ভাত খাবৰ কাৰণে আহিলোঁ। অকণমান খোজকাঢ়ি আহিব লাগে। এয়া ভাত খাবলৈ আহিলোঁ দুয়োজনী। খাই মেলি এতিয়া আমি ৰুমলৈকে হোটেললৈকে গৈ আছোঁ। আৰু পিছৰখিনি মই কালিৰ ভিডিঅ'ত আপোনালোকক কি হ'ল গোটেইখিনি জনাম। টেষ্টত কি ক'লে, ডক্টৰে কি ক'লে গোটেইখিনি জনাম। আজিলৈ আহিছোঁ, বাই।